closed doors, I'm a fool for your love. Hello friends, Shankar Vlog YouTube channel আপোনালোকক স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ মাজলৈ এটা অতি সুন্দৰ ভিডিঅ' লৈ আহিছো মানে ইনফৰমেশ্যন এটা দিব বিচাৰিছো যে যোৰহাটত বনি আছে যোৰহাটৰ ঐতিহাসিক কেন্দ্ৰীয় কাৰাগাৰৰ পুনৰ নিৰ্মাণৰ কাৰ্যসূচী মাৰ্চৰ 11 তাৰিখে ওপেনিং হ'ব বুলি গম পাইছো প্ৰথম পৰ্যায় 134.9 কোটি টকা ব্যয়েৰে 66 একৰ জুৰি থকা এখন স্বাধীন স্মাৰক উদ্যান ফ্ৰীডম মুভমেণ্ট পাৰ্ক এখন বনাই থকা হৈছে তালৈকে আহিছোঁ আপোনালোকক দেখাম অলৰেডি কাম চলি আছে গতিকে বলক এতিয়া মোৰ লগত ভিডিঅ'টো চাব ভাল লাগিলে লাইক কৰিব আপোনালোকৰ ফ্ৰেণ্ডছখিনিক শ্বেয়াৰ কৰি দিয়ক নতুনকৈ যদি কোনোবা আছে ছাবস্ক্ৰাইব কৰক গতিকে বলক এতিয়া আমি স্বাধীন স্মাৰক উদ্যানৰ ভিতৰলৈ সোমাই যাওঁ বহুত ডাঙৰ যিহেতু সেইটো কাৰণে আপোনালোকক আৰম্ভণি ইয়াৰ পৰাই দেখাই দিছোঁ চব কি সুন্দৰ বনাইছে দেখিছে এয়া টিকেট কাউণ্টাৰ হ'ব যিহেতু কাম চলিহে আছে আপোনালোকক যেতিয়া আৰম্ভণি হ'ব তেতিয়া সকলোখিনি দেখাই দিম কেনেকুৱা প্ৰাইচ হ'ব কি হ'ব কি ধুনীয়া ফিনিচিং ইয়াৰ কাম চলি আছে চব কাষৰ পৰিৱেশটো খুবেই ধুনীয়া এগ্ৰিকালচাৰ কাষতেই আছে কাষতে আছে এইফালে আমাৰ যোৰহাট জেল কি সুন্দৰ কাম চলি আছে दादा यार काम किमान दिन पर चली है ये तो 2 साल हो गए 2 साल से बन रहा है देखिए फ्रेंड्स ये महीना ही ये ओपनिंग हो जाएगा ना इस महीने 11 तारीख 11 मार्च को ओपनिंग हो जाएगा हाँ ये 11 मार्च को ओपनिंग होने वाला है ये किमान डांगर चौक क्या आप लोगों देखाम सम्पूर्ण परिवेश बहुतखिनि काम शेष हो जाए 11 मार्चत ओपनिंग हम सचाक बहुत डांगर एरिया देई जिमानखिनि आपलोक देखाई जाम चाई थाকক সুন্দৰ লাগিছে এন্ট্ৰেন্সটো কি মজা চক সোমাই যোৱা এন্ট্ৰেন্সটো ওৱাও ফ্ৰেণ্ডছ যোৰহাটখন বহুত সঁচাকৈ এতিয়া আপডেট হৈ গ'ল চব সুন্দৰ পৰিৱেশ ৰাইট চাইডে গৈ চাই লওঁ যিহেতু বহুত ডাঙৰ এৰিয়া গতিকে এতিয়া প্ৰথম আমি এই চাইডে যাওঁ কি ক'ত বনাইছে দেখাম राइट साइडे आइसो राइट साइडे देखाम आपनालोকক सब এইফালেও কিবা কি বনিব দেই ইয়াত ডাঙৰ প্ৰজেক্ট আৰু ইয়াত চব কি সুন্দৰ অংকন কৰিছে দেই ইয়া দেই দেখিছে আহিব দেই ফ্ৰেণ্ডছ যোৰহাটখন সঁচাকৈ এতিয়া আটক ধুনীয়া হৈ পৰিছে অভাৰব্ৰিজ বনি পেলাই মানুহখিনি কিমান সুবিধাজনক আৰু এইফালে প্ৰজেক্ট ইমান ডাঙৰ ডাঙৰ প্ৰজেক্ট চলি আছে মিছাটো ক'লে কি হ'ব গমেই নাপাওঁ ফ্ৰেণ্ডছ আমি গম পাই আহিছোঁ ভাল লাগিছে সুন্দৰ দেই সুন্দৰ অংকন ধুনীয়া এখন চিলড্ৰেন্স পাৰ্ক জিম হ'ব ন ইয়াত ফ্ৰেণ্ডছ কি সুন্দৰ দিছে জিম হ'ব দেখিছে মজা এটা কথা প্ৰাউডলি ক'বলৈ মন গৈছে সঁচাকৈ উই আৰ যোৰহাটীয়ান যোৰহাটত এতিয়া সকলোখিনি পাব আপোনালোক এবাৰ যোৰহাট ভিজিট কৰক কি নাই আমাৰ ইয়াত বা আহিব এইখিনি বনি আছে ৱাহ ফ্ৰেণ্ডছ ওপৰৰ পৰা এটা ধুনীয়া ভিউ দি দিছোঁ আপোনালোকক মোৰ মতে ইয়াত ব'টিং হ'ব চাগে দেই যিমান সম্ভৱ মই ভাবিছোঁ ব'টিং হ'ব খুব সুন্দৰ লাগিব দেই
তেনেকুৱা বুলি ভাবিছোঁ আৰু এইবিলাক কোৱাৰ্টাৰ বনাই থকা হৈছে দেই পুলিচবিলাকো কেনে ন যেনেকুৱা 20টামান বিল্ডিং বনাই আছে ন জেইলখন আছিলে সোমাই যাম এতিয়া ফাঁচি দিছিলে নেকি ইয়াত চাগে যিমান সম্ভৱ দেই ধুনীয়াকৈ বনাই দিছিলে মানুহে দেখা পাব ইয়াত চব ফাঁচি দিয়া হৈছিলে আগতে জেগাকণ একেকণে খালি অলপ বনাই দিছে ভিতৰলৈ এতিয়া সোমাই লগক দেখাই দিম এই আগত জেইল দেখিছেনে আগৰ এই কয়দীখিনি ইয়াতে আছিলে ভিতৰত গৈ গম পাম 7জন কয়দী থকা নিচিনা লাগিছে এতিয়া চব খোলা দিব মানে জেইলৰ ভিতৰতো কেনেকুৱা চবেই দেখা পাব আগৰ জেইল আছিলে এখন বাহ দেখিছে ফ্ৰেণ্ডছ জেইলত যে কয়দীবিলাক থাকে এইবিলাক চব জেইল লাগিছে লক চিষ্টেমটো ইয়াত থাকে দেই 7জন মানুহ আছিলে ইয়াত শ্বহীদ কুশল কোঁৱৰৰ লগত বন্ধ আছিলে এতিয়া ৰাইজে দেখা পাব শ্বহীদ কুশল কোঁৱৰ স্মৃতি কক্ষ দেখিছে ইয়াতে কুশল কোঁৱৰ আছিলে দেই শ্বহীদ কুশল কোঁৱৰ স্মৃতি কক্ষ কিমান ওখ হাইট থাকে দেখিছে যাতে কেতিয়াও পলাই যাব নোৱাৰে মানে ইয়াৰ পৰা কয়দী কেতিয়াও পলাই যাব নোৱাৰে ইমান এটা হেৰিকৈ বনোৱা থাকে দেখিছে ফাঁচি দিছিলে মানে শ্ৰী পীতাম্বৰদেৱ গোস্বামী কক্ষ ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু নতুনকৈ যদি কোনোবাই চাই ছাবস্ক্ৰাইব কৰি দিব এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু এতিয়া আপোনালোকৰ কাম ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ ফ্ৰেণ্ডছখিনিক জনাই দিয়ক যে যোৰহাটত বনি আছে স্বাধীন স্মাৰক উদ্যান এখন ফ্ৰীডম মুভমেণ্ট পাৰ্ক 11 মাৰ্চত অপেনিং হ'ব আৰু এটা কথা জনাই দিওঁ যে 11 মাৰ্চৰ দিনা সম্পূৰ্ণ ফ্ৰী কৰি দিয়া হ'ব গতিকে 11 তাৰিখে আপোনালোক আহিব নাপাহৰিব আহিলে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ জয় আই অসম বন্দে মাতৰম বাই বাই